চিপাঝাৰত এজিপিৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে বিশাল কৰ্মশালাৰ আয়োজন। চিপাঝাৰৰ ডিপিলাও চত্ৰৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ৰাজ্যমন্ত্ৰী জয়নাথ শৰ্মাৰ নেতৃত্বত এজিপিৰ এখন কৰ্মী সভা আয়োজন কৰে। দুলাল ডেকাই সঞ্চালনা কৰা সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি প্ৰাক্তন বিধায়ক হীৰেন দাস, মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী দাস। চিপাঝাৰ সমষ্টিৰ অসম গণ পৰিষদ দলৰ নেতাকৰ্মীৰ উপস্থিতিত আগন্তুক দিনত দলৰ কাৰ্যক্ৰমণিকাৰ ওপৰত বিতং আলোকপাত কৰে কৰ্মশালাত। যে আমাৰ গণ পৰিষদৰ এক নিজস্ব ভেটি আছে, ঐতিহ্য আছে। আমাৰ ধৰ্ম নিৰপেক্ষ নীতিৰে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আমি আগবঢ়াই লৈ যাব বিচাৰিছো। অসম গণ পৰিষদৰ অন্তৰখন বহল, এই বহল অন্তৰখনত আমি সকলোকে ঠাই দি আগবঢ়াই লৈ যাম আৰু জাতীয়তাবাদৰ জৰিয়তে অসমৰ উন্নয়ন আৰু জনসাধাৰণৰ ভৱিষ্যত, নতুন প্ৰজন্মৰ ভৱিষ্যত আমি গঢ়িব পাৰিম বুলি আশাবাদী। সমগ্ৰ ৰাজ্যতে আমাৰ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাৰ মূল কথাটোৱে হ'ল পঞ্চায়ত নিৰ্বাচন, যে কেনেকে সাজু হ'ব লাগিব। আপোনালোকে গম পাইছে যে পঞ্চায়ত আইনখন কিছু সাল সলনি হৈছে। দুটা পদবীত আমাৰ দলীয় পতাকাত বা দলীয় চিহ্নত ভোট গ্ৰহণ নহয়, প্ৰতিদ্বন্দ্বিতা নহয়, নিৰ্বাচন নহয়, আৰু দুটা পদবীত দলীয় চিহ্নত হ'ব। সেইকাৰণে আমাৰ কৰ্মকৰ্তাসকলক আমি সাজু কৰি তুলিছো যাতে আমি কেনেধৰণে এই দুইটা ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰো। আৰু আমি চিন্তা কৰিছো যাতে আমাৰ নতুন প্ৰজন্মৰ পঞ্চায়তত প্ৰাৰ্থীসকলক আগবঢ়াই দিব পাৰো, মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। সেই কথাখিনি আচলতে আমি ইয়াত ক'বলৈ আহিছো, যাতে এটা আওপকীয়াকৈ প্ৰাৰ্থী চিলেকশ্যনৰ কামটো বিধানসভা আৰু জিলা সমিতি আৰম্ভ কৰে। সেই কামটোৰ কাৰণে আমি সজাগ কৰি দিবলৈ আহিছো। আৰু ইতিমধ্যে চিপাঝাৰত দলীয় কাম কাজসমূহ খুব নিয়াৰিকৈ চলি আছে, ৰাইজৰ সমাদৰ পাইছে। গাঁৱে ভূঞে প্ৰতিটো জেগাতে ৱাৰ্ড গঠন হৈছে। মই ভাবো পঞ্চায়তত খুব এটা ভাল ফলাফল হ'ব আৰু আমি যোগ্য, শিক্ষিত, নিবনুৱা হ'ব পাৰে, কিন্তু শিক্ষিত মহিলা আৰু যুৱক আমি অগ্ৰাধিকাৰ দি আগবঢ়াই লৈ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ পিছতে 2026 চনৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে আপোনালোকৰ মিত্ৰতা বিজেপিৰ তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোকৰ নতুন প্ৰজন্মৰ বিচৰাৰ ধৰণে আপোনালোকে আগবাঢ়িব নেকি? সব মিত্ৰতাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহযোগিতা আছে। মিত্ৰতাৰ ধৰ্ম আমি মানি চলিম, কিন্তু আমি আশা কৰো যে সমগ্ৰ অসমতে জাতীয়তাবাদৰ যিটো নতুন আৱাজ আকৌ উঠিছে, সমগ্ৰ অসমতে আমাৰ মিত্ৰজোঁটে চিন্তা কৰা উচিত যে অসম গণ পৰিষদক সন্মান সহকাৰে কেনেধৰণে আগবঢ়াই লৈ যায়, সেইটো তেওঁলোকৰ এটা নিশ্চয় দায়িত্ব আছে। আমি আমাৰ কাম কৰি আছো, ৰাইজে সেই মৰম আৰু স্নেহ অসম গণ পৰিষদক দিছে। মই আশা কৰিম উপযুক্ত সময়ত ইয়াৰ এটা উচিত আলোচনা হ'ব আৰু সঠিক সিদ্ধান্ত হৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম। মিত্ৰ দলৰ গোটেই কথাটো আলোচনা কৰিব। বিটিচি সম্পৰ্কত কিন্তু স্থানীয় ভিত্তিত কথাটো নহয়, এইটো ৰাজ্যিক ভিত্তিত গোটেই কথাটো সিদ্ধান্ত হ'ব। গতিকে মই এতিয়াই আপোনালোকক তৎক্ষণাত এই বিষয়ত মাত মাতি কথা ক'ব নোৱাৰো। আমাৰ মিত্ৰতা শুনি লওক যে অসম গণ পৰিষদ দলৰ য'ত য'ত ভেটি বিজেপিৰ সেই চাইডেই এতিয়া তেওঁলোকৰ তাৰেই ভোটটো পাই আছে। গতিকে আমি দুইটা দল যদি মিত্ৰভাৱে নাথাকো, তেনেহ'লে মাজে মাজে কিন্তু আমাৰ বিৰোধী দল জিকি যোৱাৰ সম্ভাৱনা আছে। গতিকে আমি যি ধৰণে বিশ্লেষণ কৰিছো, বিজেপিও সেই ধৰণে বিশ্লেষণ কৰিছে। গতিকে অসম গণ পৰিষদ দল আৰু বিজেপিৰ মিত্ৰতাটো দুইটা দলৰেই মিত্ৰতাত যাতে আমি চৰকাৰ গঠন কৰিব পাৰো, এই সূত্ৰলৈ আমি আগবাঢ়িম। আমি গাঁৱে গাঁৱে ইতিমধ্যে 80খন গাঁৱত গলো আৰু এতিয়া আমি অবিৰতভাৱে ইয়াত যিমান আছে প্ৰত্যেকখন চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱৰ কমেও দুজনকৈ প্ৰতিনিধি আছে। আমি সকলো গাঁৱতে এইটো কথা কৈছো যে প্ৰত্যেকখন গাঁৱৰ পৰা কমেও দুজনকৈ প্ৰতিনিধি আহিবই লাগিব। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।